নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতু শনিবাৰ, গতিকে আহক অলপমান হনুমান চালিচাৰ বিষয়ে আলোচনা কৰোঁ। হনুমান চালিচা পাঠ কৰিলে আমি কেনেকুৱা ধৰণৰ অলৌকিকতা পাব পাৰোঁ। হনুমান চালিচাৰ পাঠ যেতিয়া কৰোঁ, বিভিন্ন অলৌকিক অভিজ্ঞতা আৰু আশীৰ্বাদৰ আশংকা কৰা লাখ লাখ ভক্তই শ্ৰদ্ধা কৰে। এই অভিজ্ঞতাসমূহ বিষয়ভিত্তিক আৰু গভীৰভাৱে ব্যক্তিগত হ'লেও ইয়াত হনুমান চালিচাৰ অলৌকিকতাৰ সৈতে সাধাৰণতে জড়িত কেইটামান দৃষ্টান্ত পোৱা গৈছে। 1 নম্বৰতে বাধা অতিক্ৰম কৰা। বহুত ভক্তৰ মতে ভক্তি আৰু বিশ্বাসেৰে হনুমান চালিচা যদি আপুনি পাঠ কৰিছে, তেওঁলোকৰ জীৱনত অতিক্ৰম কৰিব নোৱাৰা যেন লগা বাধাবোৰ অতিক্ৰম কৰাত সহায় কৰা হৈছে। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজেৰে খোজ কাঢ়িবলৈ আৰু সমাধান বিচাৰিবলৈ ইয়াক প্ৰায়ে এক শক্তিশালী আহিলা হিচাপে দেখা যায়। 2 নম্বৰতে শাৰীৰিক আৰু মানসিক নিৰাময়। কিছুমান ব্যক্তিয়ে নিয়মীয়াকৈ হনুমান চালিচা পাঠ কৰে, তাৰ জৰিয়তে শাৰীৰিক আৰু মানসিক নিৰাময়ৰ অভিজ্ঞতা লাভ কৰা বুলিও দাবী কৰা হৈছে। এই ৰোগ উপশমো কৰে, স্বাস্থ্য ঘূৰাই আনে আৰু দুখ কষ্টৰ পৰা সকাহ দিয়ে বুলি বিশ্বাস কৰা হৈছে হনুমান চালিচা পাঠ কৰিলে। ঐশ্বৰিক সুৰক্ষা। 3 নম্বৰতে হৈছে ঐশ্বৰিক সুৰক্ষা। ভক্তসকলে প্ৰায় বিশ্বাস কৰে যে হনুমান চালিচা যেতিয়া পাঠ কৰা হয়, ঐশ্বৰিক সুৰক্ষা পোৱা যায়। হনুমান চালিচাখন যদি আপোনালোকে সদায় পাঠ কৰে, তেনেহ'লে ব্যক্তিক দুৰ্ঘটনা, দুৰ্ভাগ্য আৰু নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰি নিৰাপত্তা আৰু নিৰাপত্তাৰ অনুভূতিৰ সৃষ্টি কৰে বুলিও বিশ্বাস কৰা হৈছে। 3 নম্বৰতে কামনা পূৰণ। বহু লোকে হনুমান চালিচা পাঠ কৰে বাবেই নিজৰ আন্তৰিক ইচ্ছা পূৰণৰ কাৰণ বুলিও কয়। তেওঁলোকৰ মতে তেওঁলোকৰ ইচ্ছা আৰু প্ৰাৰ্থনা পূৰণ হৈছিল। সেয়া জীৱনৰ ব্যক্তিগত, পেছাদাৰী বা আধ্যাত্মিক দিশৰ সৈতে জড়িত আছে। 4 নম্বৰতে আধ্যাত্মিক জাগৰণ। হনুমান চালিচা যদি পাঠ কৰে, প্ৰায়ে আধ্যাত্মিক সংযোগ গভীৰ কৰা আৰু আধ্যাত্মিক বৃদ্ধিৰ অভিজ্ঞতাৰ মাধ্যম হিচাপেও দেখা যায়। ভক্তসকলে দাবী কৰে যে তেওঁলোকে গভীৰ আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিছিল, য'ত আছিল দৰ্শন, উচ্চ অন্তৰ্দৃষ্টি আৰু ঐশ্বৰিক উপস্থিতিৰ অনুভূতি। 5 নম্বৰতে হৈছে ঈশ্বৰৰ হস্তক্ষেপ। কিছুমান ব্যক্তিয়ে এনে কিছুমান দৃষ্টান্ত বৰ্ণনা কৰে য'ত তেওঁলোকে বিশ্বাস কৰে যে হনুমান চালিচা যদি পাঠ কৰে, সেই কৰি থাকোঁতেই কৰা তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ আপাতদৃষ্টিত অলৌকিক হস্তক্ষেপ বা সমকালীনতাৰ জৰিয়তে দিয়া হৈছিল। এই অভিজ্ঞতাবোৰ যে ব্যক্তিগত আৰু ব্যক্তিগত বিশ্বাস আৰু বিশ্বাসৰ মাজত শিপাই আছে, এই কথা বুজাটো গুৰুত্বপূৰ্ণ। হনুমান চালিচাৰ বাবে আৰোপ কৰা অলৌকিক কাৰ্যসমূহ ব্যক্তিৰ মাজত ভিন্ন হয় আৰু ইয়াৰ তাৎপৰ্য ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। হনুমান চালিচাৰ শক্তি নিহিত হৈ আছে নিজৰ ভক্তি মজবুত কৰা, বিশ্বাস জগাই তোলা আৰু ভগৱান হনুমানৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতাত। বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাত, বিশেষকৈ হিন্দু ধৰ্মত, হনুমানৰ এক কৃতিত্ব বহু পৰিমাণে উদযাপন কৰা হয় যে তেওঁ প্ৰায়ে কিছুমান ভক্তি পৰম্পৰা অনুসৰি পূজাৰ বস্তু হৈ পৰে আৰু হনুমান মন্দিৰৰ নামেৰে জনাজাত বহু মন্দিৰত প্ৰধান দেৱতা। তেওঁ 7 জন চিৰঞ্জীৱীৰ ভিতৰত এজন। অৰ্জুনৰ ৰথত মহাভাৰতত হনুমান তেওঁৰ ধ্বজা অৰ্থাৎ পতাকা হিচাপে দেখা গৈছিল।